নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি আমি NEP 2020 ৰ ওপৰত ডিসকাস কৰিম আৰু এই NEP 2020 হৈছে আমাৰ লেটেষ্ট এডুকেশ্যনেল পলিচি হয় আমাৰ বৰ্তমান যে শিক্ষা ব্যৱস্থা এই ব্যৱস্থাটো সম্পূৰ্ণ NEP 2020 ৰ ওপৰতে নিৰ্ধাৰিত কৰা হৈছে বাকি ইয়াৰ আগৰ ভিডিঅ' গিতাত SSA অৰ্থাৎ সৰ্বশিক্ষা অভিযান তাৰ ওপৰত ডিসকাস কৰিলো RMSA তাৰ ওপৰত ডিসকাস কৰিলো সমগ্ৰ শিক্ষা অভিযান তাৰ ওপৰত ডিসকাস কৰিলো আৰু কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন তাৰ যি ইস্যুজ আৰু পলিচি হেসমূহৰ ওপৰত ডিসকাস কৰিলো গতিকে আপোনালোকে সেই ভিডিঅ' গিটাও ইচ্ছা কৰিলে চাই ল'ব পাৰে দেই আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মানে ইয়াৰ নেক্সট যেটো ভিডিঅ' হ'ব তাত আমি ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন তাৰ কথা আমি ডিসকাস কৰিম গতিকে আপোনালোকে সেই পাৰ্টটো যাতে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব তেতিয়ালে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ NEP 2020 এই যিখন এডুকেশ্যনেল পলিচি এই পলিচিখন আমাৰ ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰি দিয়ে 2020 ডে 2020 আৰু এই যিখন এডুকেশ্যনেল পলিচি এই পলিচিখনে আমাৰ পুৰণি যিখন নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 এখনক ৰিপ্লেস কৰে দেই এখনক ৰিপ্লেস কৰি নতুন কি আহিছে NEP 2020 আৰু ইয়াৰ মেইন এইমটো হৈছে ট্ৰান্সফৰ্ম ইণ্ডিয়া ইনটু এ গ্লোবেল নলেজ সুপাৰ পাৱাৰ এটো পাৱাৰটো WR থাকি গৈছে দেই হেতু হৈছে ইয়াৰ মেইন এইম NEP 2020 ৰ কেইটামান অবজেক্টিভ আছে আৰু হেইকিটা হৈছে এক নম্বৰতে হৈছে ইউনিভাৰ্সেল এক্সেস টু এডুকেশ্যন দুই নম্বৰতে হৈছে ইমপ্ৰুভ কোৱালিটি এণ্ড ইকুইটি তিন নম্বৰতে হৈছে promote multidisciplinary learning 4 নম্বৰত হৈছে focus on skill development 5 নম্বৰতে হৈছে encourage critical thinking and creativity ঠিক আছে এতিয়া আইছো আমি NEP 2020 যেটো স্ট্ৰাকচাৰ হেতু কেনেকুৱা ধৰণৰ আমি ডিসকাস কৰিবলৈ NEP 2020 আপোনালোকে জানে যে আগৰ যি 10+2 সিস্টেম সেই 10+2 সিস্টেমটোক ৰিপ্লেস কৰি বৰ্তমান কি আহিল 5+3+3+4 সিস্টেম আহিল ঠিক আছে আৰু বৰ্তমান 5 এই 5ত কি সোমাই আছে ফাউন্ডেশনাল ষ্টেজটো সোমাই আছে তাৰ পিছত 3 টোত আছে প্ৰিপাৰেটৰি তাৰ পিছত 3 টো আছে মিডল আৰু তাৰ পিছৰ 4 টোত আছে সেকেন্ডাৰী ষ্টেজ আমাৰ যে ফাউন্ডেশনাল ষ্টেজ তাতে এজ 3 ৰ পৰা 8 অৰ্থাৎ 3 ৰ পৰা 8 বছৰ বয়সৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক কভাৰ কৰা হয় দেই আৰু মেইনলি তাতে ক্লাছসমূহ হৈছে প্ৰি স্কুল প্লাস 3 বছৰীয়া প্ৰি স্কুল থাকিব আৰু 2 বছৰ কি থাকিব ক্লাছ 1 ক্লাছ 2 আৰু মেইনলি ফোকাস কৰা হয় ইয়াতে প্লে বেস লাৰ্নিং তাৰ পিছত আহিছো তাৰ পিছৰ ষ্টেজটোলৈ ইয়াতে মেইনলি 8 ৰ পৰা 11 অৰ্থাৎ 8 ৰ পৰা 11 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীখিনিক কভাৰ কৰা হয় আৰু ইয়াতে ক্লাছ মেইনলি 3 ৰ পৰা 5 লৈকে থাকে আৰু ইয়াতে ফোকাস কৰা হয় এক্টিভিটি বেস লাৰ্নিং তাৰ পিছত আহিলো মিডল যেটো ষ্টেজ তাতে আপোনাৰ 11 ৰ পৰা 14 বছৰ বয়সৰ ল'ৰা-ছোৱালীখিনিক কভাৰ কৰা হয় তাতে ক্লাছ 6 ৰ পৰা 8 লৈকে থাকে আৰু ইয়াতে মেইনলি ফোকাস কৰা হয় এক্সপেৰিমেন্টাল লাৰ্নিংৰ ক্ষেত্ৰত তাৰ পিছত আহিছো তাৰ পিছৰ যেটো ষ্টেজ হেতু হৈছে সেকেন্ডাৰী ষ্টেজ ইয়াতে বয়স 14 ৰ পৰা 18 বছৰ বয়সলৈকে ছাত্ৰ ছাত্ৰীখিনিক কভাৰ কৰা হয় আৰু ক্লাছ 9 ৰ পৰা 12 লৈকে থাকে আৰু ইয়াতে ফোকাস কৰা হয় ক্ৰিটিক্যাল থিংকিং দেই এইখিনিতে মই এটা কথা জনাই থওঁ আপুনি যদি 2026 বৰ্ষত BL ৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়া হলে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই-বুকখন বাই কৰিব পাৰে এখন বাই কৰিবলৈ হলে আপুনি এই ফোন নম্বৰটোত 59 रुपीस জিপে কৰি এই একেটা নম্বৰতে তাৰ ৰিসিপ্টটো আপুনি WhatsAppত পঠাই দিব আৰু পঠাইতে 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ WhatsAppত এই ই-বুকখন লাভ কৰিব এতিয়া আহিছো মই NEP 2020 ৰ মতে কাৰিকুলাম আৰু পেডাগজি হেইখিনিনো কেনেকুৱা ধৰণৰ হ'ব লাগে তাৰ ওপৰত ডিসকাস কৰিবলৈ কি হয় কাৰিকুলাম এণ্ড পেডাগজি ঠিক আছে ৰিডিউস ৰোট লাৰ্নিং আমাৰ যে ৰোট লাৰ্নিং হে ৰোট লাৰ্নিং সদায় ৰিডিউস কৰাৰ কথা ওপৰত গুৰুত্ব দিয়ে আমাৰ যে NEP 2020 তাৰ পিছত 2 নম্বৰতে এমফাসিস অন কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং ঠিক আছে 3 নম্বৰতে কোডিং ইন্ট্ৰোডিউস ফ্ৰম ক্লাছ 6 4 নম্বৰতে ফ্লেক্সিবল সাবজেক্ট চইচ গতিকে সাবজেক্ট চইচৰ ক্ষেত্ৰত সম্পূৰ্ণ ফ্লেক্সিবিলিটি ৰখা হৈছে মানে কোনো ধৰণৰ ৰিজিডিটি তাতে নাই যে এটো হ'বই লাগিব এটো ল'বই লাগিব তেনেকুৱা ধৰণৰ কোনো কথা বিশেষ ইয়াতে দেখা পোৱা নাযায় এতিয়া ইছো মই ইয়াৰ পিছত হায়াৰ এডুকেশ্যন যিখিনি ৰিফৰ্মছ হায়াৰ এডুকেশ্যন ৰিফৰ্মছো ইয়াতে কৰা হয় এক নম্বৰতে মাল্টি ডিসিপ্লিনাৰী ইউনিভাৰ্সিটিজ
তাৰপিছত 2 নম্বৰতে অপশ্যন আছে মাল্টিপল এক্সিট অপশ্যন দেই ইয়াতে আপোনাৰ যদি 1 বছৰতে যদি মানে ধৰি লওক আপুনি BA BSc বা BCom কৰিবলৈ কৈছে বৰ্তমান 4 বছৰ হৈ গ'ল নহয় জানো আপুনি যদি 1 বছৰতে ওলাই যায় তেতিয়াহ'লে আপুনি কি পাব চাৰ্টিফিকেট পাব 2 নম্বৰ মানে দ্বিতীয় বৰ্ষত যদি আপুনি ওলাই যায় আপুনি ডিপ্ল'মা পাব তৃতীয় বৰ্ষত ওলাই গ'লে আপুনি ডিগ্ৰী পাব আৰু চতুৰ্থ বৰ্ষত যদি আপুনি যায় আপুনি যদি পঢ়ে তেতিয়া আপুনি কি পাব আপুনি ৰিচাৰ্চ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আহিছোঁ মই কেইটামান MCQ ডিছকাছ কৰিবলৈ ইয়াতে সুধিছে NEP 2020 was approved in which year অপশ্যন এ দিয়া আছে 2018 নেকি নহয় 19 নহয় yes 2020 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে NEP 2020 replaces which policy গতিকে NEP 2020 কোনখন পলিচিক ৰিপ্লেচ কৰে yes এটা আপোনালোকে গম পাইছে 1986 এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ NEP 2020 ৰ যিটো ষ্ট্ৰাকচাৰ নিউ ষ্ট্ৰাকচাৰ সেইটো ইয়াতে সুধিছে ইয়াত কিটো হ'ব অপশ্যন বি 5 + 3 + 3 + 4 এইটো শুদ্ধ আৰু এইটোৱে কাক ৰিপ্লেচ কৰিছে আগৰ যে 10+2 সিস্টেম সেই সিস্টেমটোক ৰিপ্লেচ কৰি এইটো নতুনকৈ আহি গৈছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে ফাউণ্ডেশ্যনেল ষ্টেজ কভাৰ্ছ হুইচ এজ গ্ৰুপ অপশ্যন এ দিয়া আছে 6 পৰা 10 নেকি নহয় yes 3 পৰা 8 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে কোডিং ইজ ইন্ট্ৰডিউচ ফ্ৰম হুইচ ক্লাছ অপশ্যন এ দিয়া আছে 3 নেকি এইটো শুদ্ধ উত্তৰ নহয় 5 নহয় yes অপশ্যন চি 6 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে হু ৱাজ দ্য চেয়াৰমেন অফ দ্য কমিটি ডেট ড্ৰাফটেড দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 গতিকে নেশ্যনেল এডুকেশ্যন পলিচি 2020 চেয়াৰমেন কোন হয় যিখন কমিটি আছিলে সেই কমিটিৰ চেয়াৰমেন কোন হয় অমৰ্ত্য সেন নহয় অনিল কাকধাৰ শুদ্ধ উত্তৰ নহয় ৰামেশ নহয় yes কে কস্তুৰী ৰঞ্জন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে GER অৰ্থাৎ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' টাৰ্গেট ইন হায়াৰ এডুকেশ্যন বাই 2025 40% নহয় 45 নহয় yes 50% ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে ফুল ফৰ্ম অফ HECI অপশ্যন এ দিয়া আছে হায়াৰ এডুকেশ্যন কাউন্সিল অফ ইণ্ডিয়া নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া yes অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ NEP এম্ফাচাইজেছ NEP মানে ইয়াত আমি কিহৰ কথা ডিছকাছ কৰিছোঁ NEP 2020 দেই এইটো আপোনালোকে NEP বুলি ক'লে আপুনি ধৰি ল'ব আমি 2020ৰ কথা এক্সাম অনলি নেকি নহয় মাৰ্কছ নহয় yes স্কিল এণ্ড ভেলু ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে পৰখ ইজ ৰিলেটেড টু গতিকে পৰখ কিহৰ লগত জড়িত হয় টিচাৰ ট্ৰেইনিং নেকি এইটো শুদ্ধ উত্তৰ নহয় yes এছেছমেণ্ট ৰিফৰ্মছ এইটো আমি আগতেও ডিছকাছ কৰিছোঁ আগৰ ভিডিঅ'বিলাকত এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে মাল্টিপল এক্সিট আফটাৰ 1 year গিভ অপশ্যন এ দিয়া আছে চাৰ্টিফিকেট নেকি yes চাৰ্টিফিকেট ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে মাল্টিপল এক্সিট আফটাৰ 2 years গিভছ চাৰ্টিফিকেট ইয়াতে শুদ্ধ উত্তৰ নহয় ডিগ্ৰী নহয় yes ডিপ্ল'মা ইয়াতে শুদ্ধ উত্তৰ মাল্টিপল এক্সিট আফটাৰ 3 years গিভছ ডিপ্ল'মা ইয়াতে শুদ্ধ উত্তৰ নহয় yes ডিগ্ৰী ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে NEP এইমছ টু ইণ্ডিয়া ইয়াতে NEP মানে কি বুলি ধৰি ল'ব কৈছিলোঁ মই NEP 2020 ডেভেলপ কাণ্ট্ৰি নেকি ডেভেলপ কাণ্ট্ৰি বনোৱাৰ এটা উদ্দেশ্য নহয় yes অৱশ্যে ডেভেলপ কাণ্ট্ৰি বনাটো এটা ভাল কথা কিন্তু বৰ্তমান NEP 2020ৰ অকল লক্ষ্য সেইটো নহয় নলেজ এণ্ড ছুপাৰ পাৱাৰ yes অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ECCE ষ্টেণ্ড ফৰ অপশ্যন এ দিয়া আছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন yes অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ আৰু এইটো কথা আমাৰ ভাৰতৰ সংবিধানৰ যি আৰ্টিকল 45 তাতো উল্লেখ আছে দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে ছেকেণ্ডেৰী ষ্টেজ ইনক্লুডছ ক্লাছেছ এইটো আপোনালোকে দেখি গমেই পাইছে চাগে ক্লাছ 9 to 12 এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে মিডল ষ্টেজ ইনক্লুড ক্লাছেছ 1 to 3 নেকি এইটো শুদ্ধ উত্তৰ নহয় 3 to 5 নেকি নহয় yes 6 to 8 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে NRF stands for গতিকে NRFৰ ফুল ফৰ্মটো কি হয় তাকে ইয়াতে সুধিছে অপশ্যন এ দিয়া আছে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন নেকি yes অপশ্যন এ নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন ইয়াতে শুদ্ধ উত্তৰ
এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দীক্ষা প্লেটফৰ্ম ইজ ৰিলেটেড টু গতিকে দীক্ষা যিটো প্লেটফৰ্ম এইটো হয়তো আপোনালোকে শুনিছে এইটো কিহৰ লগত জড়িত স্পৰ্টছ নেকি এইটো শুদ্ধ উত্তৰ নহয় য়েছ ডিজিটেল ক্লাছৰুম ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন ইয়াতে সুধিছে NEP 2020 ফ'কাছেছ অন অপশ্যন এ দিয়া আছে অনলি হায়াৰ এডুকেশ্যন নেকি এইটো শুদ্ধ উত্তৰ নহয় অনলি স্কুল এডুকেশ্যন নেকি নহয় য়েছ হলিষ্টিক এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ হয় দেই হলিষ্টিক এডুকেশ্যন বুলি কওক বা আপুনি অলৰাউণ্ড ডেভেলপমেণ্ট বুলি কওক কোনো দুইটাই মানে শুদ্ধ উত্তৰ হয় বা আপুনি অসমীয়াত যদি ক'বলৈ যাওঁ এজন শিশুৰ সৰ্বাংগীন বিকাশ মানে চাৰিওফালৰ পৰা তেওঁ মানে বিকাশ সাধন হ'ব লাগে ঠিক আছে গতিকে NEP 2020 ওপৰত ইমানখিনি আছিলে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ওপৰত ডিছকাছ কৰিম বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত যদি ইয়াৰ পিছৰ পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ